আজি চিডলি চিৰাং সমষ্টিত 24,653 গৰাকী আই মাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ চেক প্ৰদান কৰিলোঁ। আজি আমাৰ BTCৰ চিফ গ্ৰাম্য মহিলাই ডাঙৰীয়াৰ উপস্থিতিত আৰু ইয়াৰে বিধায়ক আৰু MCLA সকলৰ উপস্থিতিত আমি সকলো সেল্ফ হেল্প গ্ৰুপকে ইয়াতে আমি চেক প্ৰদান কৰিলোঁ। এই অঞ্চলৰ যিসকল আই মাতৃ আছে প্ৰায় 24,553 গৰাকী আই মাতৃক এই চেক পোৱাৰ লগে লগে মই আশা ৰাখোঁ যে এই অঞ্চলত প্ৰতিগৰাকী আই মাতৃয়ে খুব সুন্দৰভাৱে নিজস্ব ব্যৱসায় কিছুমান আৰম্ভ কৰিব পাৰিব, যিয়ে এই অঞ্চলত এক অৰ্থনৈতিক বিপ্লৱ কৰিব, স্বাৱলম্বিতা আনিব। আৰু মুখ্যমন্ত্ৰীৰ এই মহিলা উদ্যমিতা আঁচনিৰ আমাৰ মূল লক্ষ্য হ'ল যে প্ৰতিগৰাকী আই মাতৃক যাতে আমি লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। আৰু এই অঞ্চলৰ আই মাতৃসকলৰ যিটো উৎসাহ দেখিছোঁ, ইয়াৰ পৰা মই নিশ্চিত যে ইয়াত অজস্ৰ লাখপতি বাইদেউৰ সৃষ্টি হ'ব, যি লাখপতি বাইদেৱে অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাব।